সেই কুকুৰ সেই নাহি বিজপনা দে। এই গানটো মই কিয় গাইছো জানে? মইতো দুষ্ট নহয় জানো? দুষ্টক দেখিলে মানুহ সদায় দূৰ হ'ব লাগে, কিন্তু তাকে নকৰি এজনীয়ে আকৌ মোৰ বদনাম দিনে ৰাতিয়ে গাই ফুৰে। বজৰুৱা কিছুমানৰ মানে লগ হৈ পেলাই বজৰুৱাই বজৰুৱাক পায়, জাবৰে যেনেকৈ জাবৰক পায়, জাবৰে সদায় খালক বিচাৰে, ঠিক তেনেকৈ কি কৰিছে, কালি 2:30 বজাত মোক ছাবস্ক্ৰাইব কৰিছে, দিনৰ 2:30 বজাত ছাবস্ক্ৰাইব কৰিছে। মই সেইবিলাকৰ ভিডিঅ' নাচাওঁ, একো নাচাওঁ, আৰু তেহেঁতৰ মাথাত মাল আছেনে নাই যে ছাবস্ক্ৰাইব কৰিলে নটিফিকেশ্যন যাব আৰু নহয় বুলি ক'ব পাৰে, নহয় জানো? আপোনালোকৰ আগত ক'লে নহয় বুলি ক'ব পাৰে, সেইকাৰণে মই স্ক্ৰীনশ্বট মাৰি দিছোঁ। আৰু যদি আপোনালোকৰ চাবলৈ মন আছে কোন হয়, তেন্তে হ'লে আপোনালোকে ক'ব, মই নেক্সট ভিডিঅ'ত মানে স্ক্ৰীনশ্বটটো দেখাই দিম। ইমানে ফাল্টু। আৰু চিধা ইয়াৰ পৰা মই কৈ দিছোঁ, ভিডিঅ'ৰ দ্বাৰাই মই কৈ দিছোঁ, নেক্সট টাইম যাতে মোৰ লগত কোনো ৰিলেশ্যন নহয় আৰু মোৰ তাত যাতে নাহ, মই কৈ দিছোঁ। গুড মৰ্ণিং, সকলোকে স্বাগতম জনাইছোঁ মই আজি অন্য এটা নতুন ভিডিঅ'লৈ। আজি ৰাতিপুৱাৰ পৰা ধাৰাসাৰ বৰষুণ। এই বৰষুণৰ মাজতে মই কি কৰিছোঁ চাওকচোন। ৰাতিপুৱা শোৱাৰ পৰা উঠিয়ে আজি ফুলবিলাকত লাগি গ'লোঁ। এয়া মোৰ পিছফালৰ বাৰাণ্ডাখনত থকা ফুল চব উলিয়াই দিছোঁ, বৰষুণ দি আছে, আৰু ইফালে ফুলবিলাক বাগৰি বাগৰি পৰি গৈছে, গম পাইছেনে? এইবিলাক ঠিক কৰি আছিলোঁ। এয়া দেখিছে, কিছুমান ফুল মৰি যায় আৰু আমাৰ ইয়াৰ মাটিবিলাক ঠিক নহয়, সেইটো কাৰণে তেনেকুৱা হয়। আৰু মই কি কৰোঁ জানে, এনেকৈ ড্ৰামবিলাক কাটি চব্জি তব্জি যি হেৰি হয় ইয়াত বাকলিবিলাক এনেকৈ পেলাই থৈ দিওঁ, আৰু এইখিনিকে ফুলত দিওঁ, নহ'লে সাৰ নাইকিয়া আমাৰ ইয়াত। এতিয়া পাকঘৰত সোমাই গ'লোঁ। পাকঘৰত সোমোৱাৰ লগে লগে এতিয়া মই চুজি কেনেকৈ বনাওঁ চাওকচোন। এইখিনি যিহেতু মানে চানা টানাবিলাক খাই থাকি অশান্তি লাগিছে, আৰু সেইকাৰণে চুজি বনাম। চাওকচোন, আগত অলপ ঘিউ দি লৈছোঁ। আগত অলপ চুজিখিনি মানে ভাজি লৈছোঁ, ভাজি লৈ পেলাই আকৌ হেৰি কৰিম, ঘিত দি ভাজিম, তেতিয়া ভাল হ'ব। ৰঙচুৱাকৈ চুজিখিনি ভাজিলে মানে খচখচীয়া হ'ব। ইয়াৰ পিছত প্ৰথমতে গাখীৰ দি লওঁ, এতিয়া পানী দিম। চুজি মানে সৰহ, সেইটো কাৰণে সিজিব লাগিব নহয়। চুজি ভাজিলে গেছ চেছবিলাক বহুত বেয়া হয়। বেয়া হয় মানে হেৰি নহয়, আৰু চিটিকি চিটিকি পৰে যে, পিছত চাফা কৰিবলগীয়া হয়, সেইটো কাৰণে ভাল নালাগে মোৰ। এলাহ কৰোঁ, এলাহৰ কাৰণটো হ'ল সেইটোৱেই মানে। চাওক, তাৰপিছত মই থালিখনত বহাই দিম। ঘিউ বহুত দিছোঁ, টেষ্ট হওক বুলিয়ে। এতিয়া কাঁহীখনত মেলি দিম। ৰাজাই মাতি আছে এইফালে, অ' বাইদেউ, অ' বাইদেউ। তাক মানে বিস্কুট এটা দি পাল মাৰি আহিছোঁ যে, মাতি আছে সি। টেপটো পানী নোলোৱা হৈছে। হাতে মানে সহ্য কৰিব পৰালৈকে কৰিব পাৰোঁ, তাৰপিছত নোৱাৰোঁ। এয়া চাওক, এতিয়া সেইখিনি মই মিলাই ল'লোঁ, লোৱাৰ পিছত এইখিনি কাটি দিম। বাদাম দিয়া হৈও ভাল লাগিলে হয়, কিন্তু মই বাদাম নিদিলোঁ। আকৌ ভাজ, আকৌ হেৰি কৰ, কাজু নাই মানে, ইটো বাদামহে আছে।
ৰেডি হৈ গ'ল চাবচোন সেয়া কি ধুনীয়াকৈ এৰাই আহিছে দেখিছে এনেকৈ থাক এয়া চাওকচোন কি টেষ্টি ঘিউ বেছিকৈ দিলে ভাল লাগে আৰু নাৰিকল দিলেতো আৰু ভাল লাগে বেছি ধুনীয়াকৈ চুজি বনাই চাহ তাহ খাই ল'লোঁ আৰু ওচৰৰ ছোৱালী দুজনীও আহিলে সিহঁতেও খালে খাই লৈ পেলাই মই ক'লোঁ কি জলকীয়াখিনি কাটি লওঁ তেহেঁতে কৈছে নাই ভাতটো খাই লৈ পেলাইহে জলকীয়া কাটিম আৰু আজি মই দুপৰীয়াৰ সাজ কি বনাইছোঁ চাওকচোন বহু বছৰ নোখোৱা বস্তু এটা আজি খাম বুলি ভাবিছোঁ কি জানেনে ঢেকীয়াটো বাৰু ভাজি খাই থাকোঁ সেইটো জানি সকলোৱে দেখিছেও বাৰু আগতেও আৰু লৈছোঁ ঢেকীয়াৰ লগত আপোনালোকে দালি খায়নে নাই জানো আৰু তাতে দি দিছোঁ কঁঠাল গুটি আৰু এইফালে ঢেকীয়া কঁঠাল গুটি আকৌ সেইটোত ভাজিবলৈ লৈছোঁ এইফালে এয়া তেল দি দিলোঁ দিয়াৰ পিছত ঢেকীয়া শাক ভাজি খাই মজা লাগে নহয়নে বাৰু যোনে খায় আৰু কিছুমানেতো বাৰু বেয়া পায় চোকা হ'লেহে বেয়া হ'ব লাগে অকণ কমেই হওক কথা নাই চোকা হ'লে বেয়া লাগে ইয়াৰ পিছতে আজি এটা ডাঙৰ কাম কৰিব লাগিব জলকীয়াখিনি কাটিব লাগিব কঁঠাল গুটি দালি ঢেকীয়া আৰু ঢেকীয়া কঁঠাল গুটি ভাজি গতিকে ভাতকেইটা খাই লওঁ ভাত খোৱাৰ পিছতহে জলকীয়া কটা আৰু বাঁহৰ গাজ কটা আৰম্ভ কৰিম এতিয়া মই ভাতটো খাই লওঁ দেই চাওক মোৰ ভাতটোত কি আছে নিৰামিষ ভাত একো নাই ভাত পানী খাই ৰেডি হৈ গ'লোঁ এতিয়া কাটিবলৈ চাওকচোন মই কেনেকৈ কাটোঁ সঁজুলিখিনি এবাৰতে মানে ঠিক কৰি লৈছোঁ এইখন আৰু এইটো আৰু এই বাঁহৰ গাজ আৰু এই পেপাৰখনত থ'ম আৰু কটাৰীয়ে কাটিম মই কেঁচিৰে কাটিব নোৱাৰোঁ হাতেৰে কাটিম মানে চাওক আৰম্ভ কৰোঁ এতিয়া চাওক এতিয়া আৰম্ভ কৰি দিছোঁ বহুতক দেখোঁ এয়া হেৰি দি পেলাই কাটে কেঁচি দি পেলাই কাটে কিন্তু মই তেনেকৈ কাটিব নোৱাৰোঁ মই হাতেদিহে পাৰোঁ এতিয়া যদি ফেনখন চলাই দিওঁ নহয় ফেনৰ বতাহত গোটেই জলকীয়াৰ হাৱাটো নি মানুহক পুৰে মোৰ যোৱাবাৰ তেনেকুৱা হৈছে মানে কাপোৰ মেলি থৈছিলোঁ তেতিয়া বতাহ দি আছিলে ফেন লগোৱা নাছিলোঁ বতাহ দি আছিলে বতাহৰ লগতে সেই কাপোৰখিনি পিন্ধিলেও জ্বলিছিলে জানেনে যোৱা বছৰটো 2 কেজিমান আনিছিলোঁ এইবাৰ কমাই আনিছোঁ এতিয়া আধা কেজি আনিছোঁহে আকৌ পিছত আনিম মানুহে খোজে যে তেতিয়া দিওঁ লৈ যায় দেখি ভাল লাগে কাৰণে দেখি ভাল লাগে নহয় আচলতে খাবলৈ ভাল লাগে ন ভোট জ্বলা আচাৰটো তাৰপিছতে বাঁহৰ গাজখিনি কাটি পেলাই থৈ দিম এইবিলাক বাঁহ আমাৰ গাঁৱৰ বাঁহৰ নিচিনা নহয় এইবিলাক কিবা কালি এটা ভাজি খাইছিলোঁ অলপ হেৰি হৈ গৈছে গুটিখিনি দি থ'লে হৈ যাব আকৌ আমাৰ ইয়াত বহুত বৰষুণ দি আছে গম পাইছেনে গোটেই ৰাতিটো বৰষুণ আৰু এতিয়াও বৰষুণ এবাৰ যদি বৰষুণ দিয়ে আকৌ 5 মিনিটমান ৰ'দ দিয়ে দেখিছোঁ কেনেকুৱা হৈ আছে ইয়াত এটা পচাই থ'ব লাগিব যিকেইটা পচি গৈছে ভোট জলকীয়া সেইটোৱে বেয়া গুণ আৰু পচি যায় কিন্তু বনাব জানিলে বহুত দিনলৈ ভাল হৈ থাকে তেনেহ'লে মই কাটি লওঁ আকৌ লগ পাই আছোঁ ৰবা আধাখিনি কাটি লওঁ নহ'লে গোটেইখিনি কটালে হৈছে দেখিছেনে চালনীখনত কিমানখিনি আছে এয়া চাওক এইখিনি কাটি হৈ গ'ল হোৱাৰ পিছত এই কালি আনিছিলোঁ যে এইখিনি সৰু জলকীয়া সেইখিনি মানে পকাখিনি বাছি আছোঁ এইখিনিও বনাম মানে এতিয়া এইখিনি বেলেগকৈ বনাম আৰু ভোট জ্বলাটো বেলেগকৈ বনাম চাওক তাৰপিছত বাঁহৰ গাজ কাটি আহিম আকৌ চাওক হৈ গ'ল এতিয়া অকণ মেলি দিমগৈ গা পানীটো শুকাই যোৱাকৈ আৰু ইয়াৰ পৰা বাছি ল'লোঁ এইখিনিও দিওঁ
এতিয়া হাতকেইটা ভালকৈ বাপেকে স্কুটিৰ হেৰিতে দিছোঁ কাৰ কটিত পুৰা পুৰক মানুহটো ৰগাইছে বৰষুণত তিতি গুচি যাবলৈ মানে যিডালত দিম বুলি ভাবিছিলোঁ সেইডালত আকৌ হেৰি এই ওপৰত কাপোৰ মেলি থৈছে ন কাপোৰ মেলা হেৰি যোৱাবাৰ তেনেকৈ থওঁতে পুৰিছিলে মানে কাপোৰখিনি এতিয়া এয়া চাওক গাৰ পানীটো শুকাবলৈ অলপ সময় খুব বেছি 5 মিনিটমান হ'লেই হ'ব মুঠতে গাৰ পানীটো শুকালেই হ'ল আগতে তাত মেলো কিন্তু আজি এখন ইয়াতে মেলিছোঁ মানুহটো কটিটো পুৰক ইয়াত দিছে যে মানুহটো কটিটো পুৰক এনেই কৈছোঁ দেই এয়া বৰষুণতে থাকে যেতিয়া এনেই এই বেঞ্চখনত মেলি দিওঁ এতিয়া বেঞ্চখনৰ ওপৰত কাপোৰ আছে যে নহ'লে হাৱা লাগি কাপোৰখিনি পিন্ধিব নোৱাৰা হ'ব মানে সেইটো কাৰণে তাত মেলা নাই ইয়াত মেলিছোঁ যিহেতু এইখন নচলাই এতিয়া এনেকৈ থাকিব এতিয়া আকৌ আৰম্ভ কৰোঁ বাঁহৰ গাজ এইবাৰ আচাৰ বনাম বহুত বছৰ হ'ল নাই বনোৱা এইবাৰ বনাম গাজবিলাক ঠিক নহয় বাৰ গৈছে ঠিক নহয় এইবিলাক পাহাৰৰ হেৰি বাঁহৰ গাজ ক'ৰবাৰ পৰা আনি পেলাই দিছেহি গাঁৱৰ বাঁহৰ হেৰিটো নহয় পুৰিছে কিন্তু অলপ অলপ পুৰি আছে এইখিনি কৰি লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ এতিয়া মই লৈছোঁ নেমু মানে কিয় জানেনে এই বাঁহৰ গাজবিলাকত টেঙা নাই টেঙা ইমান নহ'ব সেইটো কাৰণে বাচনৰ পৰাই শান্তি নাইকিয়া বাচনখিনি ধোৱাখিনি এনেকৈ থাকিলে অকণমান টেঙা চেপি দুদিনমান থৈ দিম মানে টেঙা হ'বৰ কাৰণে মানে অলপ নেমু চেপি থৈ দিম অকণমান টেঙা টেঙা ভাবো লাগে ন এইখিনিয়ে হ'ব আৰু বেছি নিদিওঁ টেঙাই হ'ব টেঙা নহয় মানে এনে গাঁৱৰবিলাক তেনেকৈ থৈ দিলে দুদিনমান থ'লে টেঙা হৈ যায় ন ইয়াৰ নহয় 3 দিনমান থোৱাৰ পিছত নিমখ হালধি সানি পেলাই ৰ'দত দিম তাৰপিছত তেল দিম আৰু হৈ গ'ল আকৌ লগ পাই আছোঁ মোৰ গোটেইখিনি কৰি হৈ গ'ল তাৰপিছতে মানে আজি দিনটো তামোল এখনো খোৱা নাই এতিয়া বাজি গ'ল 2টা তেহেঁতক লগ ধৰিছোঁ বৌ দোকানলৈ যাওঁ কাৰণ দোকানখন মানে আমাৰ অলপ দূৰত হয় সেইকাৰণে লগে ভাগে গ'লে ভাল লাগিব সিহঁত গোটেইকেইজনী কি কৰিছে পৰি আছে বিচনাত ফোন লৈ লৈ এতিয়া কৈছোঁ যি খাওঁ তাকে খুৱাম ব'ল মোৰ লগত আহ দোকানলৈ এতিয়া দোকানৰ পৰা আহি লওঁ তামোল আনোগৈ মানে সিহঁতকেইজনী মোৰ লগত নাহে মই কৈছোঁ কি যি খাওঁ তাকে খুৱাম সেইবুলি কওঁতে ইয়াৰ লগত আহিছে দেখিছে নাই এয়া চাওক ইমানেই মহ নহয় আহি থাকোঁতেই মহ পৰে গম পাইছেনে চাওকচোন আমাৰ এইখিনিৰ পৰা এই চিনেৰীটো কিমান ধুনীয়া লাগিছে দেখিছে এই ওখকৈ যে এইটো দেখিছেনে এইটো হিম্মত সিনহাৰ বিল্ডিং পাথৰ কুঁৱৰী বুলি কয় এইকণ জেগা চাওক এইটো এটা বিল্ডিং এই কাষতে যে মাজতে ঘৰ ভাঙিছিলে এইখিনিতে ঘৰ ভাঙিছে আৰু সেই হিম্মত সিনহাৰ বিল্ডিংটো কিন্তু তেতিয়া নাভাঙিলে দেখিছে এইটো এতিয়া গৈ থাকোঁ দোকানলৈ আহিছিলোঁ তামোল খাবলৈহে দেই কিন্তু দেখিছেনে 200 টকা বজাৰ কৰিছে তেহেঁতে এয়া 200 টকা এয়া মোৰ লগত অহা বিনিময়ত তেহেঁতে এইটো কমিশ্যন লৈছে মোৰ পৰা মানে আহি পাই গ'লোহি ঘৰ এতিয়া কি হৈছে জানেনে যেতিয়া ভোট জলকীয়া যে মই কাটিছিলোঁ য'তে চোন ত'তে পুৰে য'তে চোন ত'তে পুৰে গম পাইছে ধুইছোঁ চাবোন দিও ভালকৈ ধুইছোঁ কিন্তু ধুলেও মানে হেৰি হোৱা নাই জালটো যোৱা নাই আৰু ইফালে আনিলোঁ এয়া চিৰা লাৰু এটা আৰু এইটো এটা এয়া দিয়ে চাহ খাওঁ এতিয়া চাহো খাওঁ আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ গতিকে সকলোৰে দীৰ্ঘায়ু কামনা কৰিলোঁ সকলোকে ভগৱানে ভালে কুশলে ৰাখক আজিলৈ মই ভিডিঅ'টো ইমানতে এৰিছোঁ যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু পাৰিলে ছাবস্ক্ৰাইব কৰিব